হেল্ল' এভৰিৱান, আজি ৰাতিপুৱাতে উঠি মা আৰু মই চাফাই কামত লাগি আছোঁ। আচলতে আজি আমাৰ ঘৰত শীতলা পঢ়িব। আচলতে দুবাৰ পঢ়িলে বাবুৰ নামত মানে পঢ়িবলৈ কৈছিলে, তো তেনেকৈ আজিও আয়োজন কৰা হৈছে। আৰু আইতাহঁত আহিছে, আইতাহঁতক যোগাৰখিনি আমি ওলাই দিছোঁ। তেওঁলোকে নিজে মানে চব কৰে, নিজে যোগাৰ পাতি কৰি লৈ পেলাই শীতলাখন পঢ়ে, যিটোকে এইবোৰ অকণমান বেলেগ ধৰণৰ হয়। তো মাইচাও আছে ওচৰতে বহি পেলাই চাই আছে। আৰু ইপিনে বাবুকো ধুনীয়াকৈ ওলাই দিলোঁ, যিহেতুকে হিয়াৰ নামতে ধৰিব, তো সিকো অকণমান ৰেডি কৰাই দিলোঁ। আৰু ফূৰ্তি চাওকচোন ল'ৰাজনৰ। আৰু এতিয়া শীতলা ভাগো ধুনীয়াকৈ পৰা হ'ল, আৰু এতিয়া মানে আমাৰ সেৱা ল'বৰে হৈছে। তো সেৱা ভাগ ধুনীয়াকৈ লৈ ল'লোঁ, আৰু এতিয়া প্ৰসাদ চগাই ধুনীয়াকৈ বিলালে প্ৰসাদ খালোঁ। আৰু আচলতে আজি আমাৰ দাদাৰ জন্মদিনো আছিলে, তো জন্মদিন বুলি একো কৰা নাই, যিহেতুকে সি বহুত বেছি লাজ কৰে। বৌয়ে কৈছিলে কেক এটা আনিম বুলি, কিন্তু সি লাজতে মানে মানা কৰি দিলে। তো তেনেকৈ মানে আইনামটোৱে ধৰা হ'ল। আৰু এইপিনে ভোগ প্ৰসাদ খাই ল'লোঁ। আৰু যোৱাকালি আমাৰ ওচৰতে মানে বান্দৰ কেইটামান ওলাই আছিলে, তো বান্দৰটো দেখি আমাৰ বাইদেৱে মানে প্ৰসাদ কেইটামান খাবলৈ দিলে। খুব ধুনীয়াকৈ খাবলৈ আহিছে, খুব বেছি ভাল লাগিছে। আৰু সকলোৱে কমেণ্টত এবাৰ জয় শ্ৰীৰাম লিখি দিব, যিহেতুকে আজি হনুমানৰ বাৰ হয়। তো আজিলৈকে আহিছোঁ ইমানতে, বাই।